ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 10 অসমীয়া সাহিত্য চয়নিকা নতুন এই পাঠ্যপুথিৰ পৰা সচৰাচৰ আহি থকা প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম। এই প্ৰশ্নসমূহ যদি তোমালোকে চিন্দি লোৱা তেতিয়াহ'লে মই ভাবো পৰীক্ষাত ভাল এটা মাৰ্কছ পাবলৈ সক্ষম হ'বা। এতিয়া কথাটো হ'ল এই পাঠ্যক্ৰমৰ পৰা কোনকেইটা প্ৰশ্ন সচৰাচৰ পৰীক্ষাত দেখা পোৱা যায়। প্ৰথমতে চাই লোৱা বৰগীতৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহে। বৰগীত ৰাগ বসন্ত শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিলে। তাৰ পিছত আহি যোৱা পেজ নং 2 পেজ নং 2 ৰ পৰা এই চিন দিয়া বস্তুখিনি তোমালোকে চাই থবা। ঠিক আছে, এই চিন দিয়া বস্তুখিনি তোমালোকে চাবা। মই পঢ়ি দিবলৈ সময় নহ'ব, ভিডিঅ'টো দীঘলীয়া হৈ যাব। তাৰ পিছত আহি যোৱা নেক্সট পেজ 3 পেজ নং 3 ৰ পৰা তোমালোকে চাবা বিশেষকৈ এইখিনি বস্তু। ঠিক আছে, চিন দিয়াখিনি। আৰু বিশেষকৈ মোষ্ট ইম্পৰ্টেণ্ট বৰগীতৰ লক্ষণ, এইখিনি একদম মানে লাগিবই, পৰীক্ষাত আহি থাকে সদায়। তাৰ পিছত আহি যোৱা প্ৰথম কুৱেশ্যন বাপ বিষয়ক চমু উত্তৰৰ প্ৰশ্ন পৰটো চাবা। তাৰ পিছত ঘৰটো চাবা প্ৰথম চ। তাৰ পিছত চাবা কুৱেশ্যন নং 2 বৰগীতটিৰ মূল ভাৱ লিখা। তাৰ পিছত 3 নালাগে, 4টো চোৱা, ব্যাখ্যা কৰা। 4ৰ পৰা ক চাবা, খ চাবা আৰু গটো চাবা। তাৰ পিছত আহি যোৱা 6 নম্বৰ প্ৰশ্ন বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা, তাত পাই আহিছো অলৰেডি। তাৰ পিছত ভাষা বিষয়ক 2 নম্বৰ কুৱেশ্যনটো চাবা, ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা, মোষ্ট ইম্পৰ্টেণ্ট। তাৰ পিছত নেক্সট চেপ্টাৰটো আছে জিকিৰ। কোনে ৰচনা কৰিছিলে? আজলান ফকীৰে ৰচনা কৰিছিলে জিকিৰ। চোৱা এই চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে। প্ৰথমতে কবি পৰিচয়ৰ পৰা এইখিনি বস্তু তোমালোকে চাবা, মই চিন দি থৈছো, ধুনীয়াকে চাই ল'বা। তাৰ পিছত আহি যোৱা শব্দাৰ্থৰ টোকা, ইয়াৰ পৰা তোমালোকে এই দুটা চাই থাকবা, আসমান, মুমিন আৰু ৰচুল। তাৰ পিছত আহি যোৱা পেজ নং 7 পেজ নং 7ৰ পৰা এই কুৱেশ্যন কেইটা চাবা তোমালোকে। কুৱেশ্যন নং 1ৰ পৰা ক চাবা, গ চাবা। তাৰ পিছত কুৱেশ্যন নং 3 টো চাবা, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নং 3। তাৰ পিছত আহি যোৱা পেজ নং 8ৰ পৰা তোমালোকে চাবা ব্যাখ্যা কৰা, কটো চাবা। তাৰ পিছত খটো চাবা, ক, খ আৰু ঘটো। ইয়াৰ পৰা 3টা চাই থবা। ঠিক আছে, এটা 16, 17 আৰু 19 আহিছিলে। তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ প্ৰশস্তি, ৰচনা কৰিছিলে ৰঘুনাথ চৌধুৰীয়ে। চোৱা ইয়াৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে। প্ৰথমতে কবি পৰিচয়টো চাই লোৱা, এইখিনি বস্তু ভালকে তোমালোকে চাবা, প্ৰথমতে চিন দিয়াখিনি। ঠিক আছে, তাৰ পিছত আহি যোৱা নেক্সট প্ৰশ্নাৱলী বাপ বিষয়ক ক চাবা, খ চাবা। তাৰ পিছত আহি যোৱা পেজ নং 12 পেজ নং 12ৰ পৰা তোমালোকে প্ৰথম চ চাবা। তাৰ পিছত কুৱেশ্যন নং 3 টো চাবা, 5 টো চাবা। তাৰ পিছত কুৱেশ্যন নং 7ৰ গটো চাবা। ঠিক আছে, 7ৰ গ, বাকীখিনি নালাগে। তাৰ পিছত আহি যোৱা ভাষা বিষয়ক, ইয়াৰ পৰা তোমালোকে সমাৰ্থক শব্দ লিখা, এইটো চাবা, এইখিনি চাই থবা। ঠিক আছে, সমাৰ্থক শব্দ। তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ পেজ নং 13 সৈয়দ আব্দুল মালিক ছাৰে লিখিছিলে। তাৰপিছত ইয়াৰ পৰা চোৱা কবি পৰিচয়ৰ বস্তুখিনি ভালকে তোমালোকে চাবা, একদম বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকে পঢ়িবা আৰু চিন দি ল'বা। ঠিক আছে, তাৰপিছত আহি যোৱা পেজ নং 20ৰ পৰা তোমালোকে প্ৰথম কুৱেশ্যনখিনি নালাগে। তাৰপিছত কুৱেশ্যন নং 2 টো চাবা, 3 টো চাবা। কুৱেশ্যন নং 2, 3 আৰু এইফালে পেজ নং 21ৰ পৰা তোমালোকে কুৱেশ্যন নং 10, 11 এই দুটা প্ৰশ্ন চালেই হ'ল, এইখিনি চালেই হ'ল, বাকীখিনি নালাগে আৰু। ঠিক আছে, এইখিনি নালাগে, ব্যাখ্যা কৰা নালাগে এইটো চেপ্টাৰৰ পৰা। তাৰপিছত নেক্সট চেপ্টাৰ দৃশ্যান্তৰ হৰে কৃষ্ণ ডেকা। এই চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহে চাই লোৱা। ইয়াত কবি পৰিচয়টো ইমান ইম্পৰ্টেণ্ট নাই। আহি যোৱা ডাইৰেক্ট পেজ নং 25ৰ পৰা তোমালোকে কুৱেশ্যন নং 2 টো চাবা। ঠিক আছে, কুৱেশ্যন নং 2 চাবা, তাৰপিছত 4 চাবা, তাৰপিছত কুৱেশ্যন নং 5 টো চাবা, তাৰপিছত কুৱেশ্যন নং 7। ঠিক আছে, 2, 4, 5 আৰু 7। ঠিক আছে, এইখিনি প্ৰশ্ন চালেই হ'ল, ইয়াৰ পৰা ভালকে চাবা। তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ উদ্যোগী হোৱা দেৱজিৎ ভূঞাই লিখিছিলে। এই চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহে চাই লোৱা। প্ৰথমতে আহি যোৱা লেখকৰ পৰিচয়,
এইটো গদ্যাংশ হয়, সেইকাৰণে কবিৰ পৰিচয় দিয়া নাই, লেখকৰ পৰিচয়, ঠিক আছে। তাৰপিছত ইয়াৰ পৰা এই বস্তুখিনি একদম ধুনীয়াকৈ চাই থবা, ঠিক আছে। এইটো একদম মষ্ট ইম্পৰ্টেণ্ট, চাই ল'বা। পেজ নং 31ত আছে। তাৰপিছত আহি যোৱা পেজ নং 32। পেজ নং 32 বাপ বিষয়ক প্ৰশ্ন। ইয়াৰ পৰা একৰ আটাইকেইটা প্ৰশ্ন চাবা, ইয়াৰ পৰা প্ৰশ্ন আহে কিন্তু। তাৰপিছত চাবা কুৱেশ্যন নং 2ৰ পৰা তোমালোকে চাবা ক চাবা, খ চাবা। তাৰপিছত এইফালে আহি যোৱা পেজ নং 33। পেজ নং 33ৰ পৰা তোমালোকে কুৱেশ্যন নং 3টো চাবা, 5 to 6, তাৰপিছত 9, 10, তাৰপিছত 12ৰ আটাইকেইটা প্ৰশ্ন চাবা। তাৰপিছত 12ৰ আটাইকেইটা প্ৰশ্ন তোমালোকে চাবা, ক, খ, গ, দুটা চালেই হ'ল, পাৰিলে চাই থবা কটো। তাৰপিছত আছে ভাৰতীয় সংস্কৃতি, হেম বৰুৱাই লিখিছিলে। ভাৰতীয় সংস্কৃতিৰ পৰা তোমালোকে এই বস্তুখিনি চাই থবা। চিন দিয়াখিনি তোমালোকে ধুনীয়াকৈ চাই থবা, ঠিক আছে। তাৰপিছত আহি যোৱা পেজ নং 35ৰ পৰা এইখিনি চাবা, চিন দিয়াখিনি তোমালোকে ভালকে চাবা মানে। তাৰপিছত আহি যোৱা পেজ নং 36ৰ পৰা এইখিনি চাবা, চিন দিয়াখিনি। তাৰপিছত এইখিনি চাবা 37ৰ পৰা এইখিনি চাবা। তাৰপিছত আহি যোৱা নেক্সট পেজ 39ৰ পৰা এই চিন দিয়া বস্তুখিনি তোমালোকে ধুনীয়াকৈ চাবা, এইখিনি ধুনীয়া চাবা, এইখিনি চাবা, এইখিনি চাবা। তাৰপিছত এইখিনি চাই থবা, ঠিক আছে। নেক্সট আহি যোৱা পেজ নং 41। পেজ নং 41ৰ পৰা তোমালোকে চাবা এইখিনি লেখকৰ পৰিচয়ৰ পৰা তোমালোকে এইখিনি ধুনীয়াকৈ চাবা, চিন দিয়াখিনি, ঠিক আছে। তাৰপিছত আহি যোৱা পেজ নং 43। পেজ নং 43ৰ পৰা তোমালোকে 1, 2 দুটা প্ৰশ্ন চাবা, ঠিক আছে। তাৰপিছত আহি যোৱা পেজ নং 44। পেজ নং 44ৰ পৰা কুৱেশ্যন নং 10, 12, তাৰপিছত 13, 15, 10, 12, 13, 15, তাৰপিছত 18 এই কুৱেশ্যন কেইটা চাবা। তাৰপিছত চাবা তোমালোকে কুৱেশ্যন নং 20 ব্যাখ্যা কৰা, কটো চাবা, কটো চালেই হ'ল, বাকীখিনি নালাগে, ঠিক আছে। নেক্সট চেপ্টাৰ অসমৰ জনগোষ্ঠী আৰু গাঁথনি, আব্দুল ছাত্তাৰ ছাৰে লিখিছিলে। এই চেপ্টাৰটোৰ পৰা তোমালোকে চাবা, লেখকৰ পৰিচয়ৰ পৰা বিশেষ একো নালাগে, তোমালোকে ডাইৰেক্ট আহি যোৱা পেজ নং 51। পেজ নং 51 প্ৰশ্নাৱলীৰ পৰা তোমালোকে কুৱেশ্যন নং 1ৰ অতি চমু উত্তৰ লিখা, কটো চাবা, খ, গ, ঘ, ঙ। তাৰপিছত কুৱেশ্যন নং 2ৰ পৰা তোমালোকে খটো চাবা। তাৰপিছত তোমালোকে আহি যোৱা পেজ নং 52। পেজ নং 52ৰ পৰা তোমালোকে কুৱেশ্যন নং 6, 7 আৰু 8ৰ কটো চাবা, বাকীখিনি নালাগে। তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ ইণ্টাৰনেটৰ তিতা মিঠা, ডক্টৰ প্ৰণয়ী দত্ত। এই চেপ্টাৰটোৰ পৰা তোমালোকে এইখিনি বস্তু চাবা, চিন দিয়াখিনি চাবা, মানে মই কওঁ নকওঁ কোনো কথা নাই, চিন দিয়াখিনি চাবা। আৰু চেনেলটো যদি চাই ভাল লাগিল, ভিডিঅ'বিলাক যদি ভাল লাগিল, তোমালোকৰ দৰকাৰী বুলি মন কৰা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু এনে ধৰণৰ ভিডিঅ'সমূহ মই প্ৰায়ে দি থাকিম, সদায় দি থাকিম, ঠিক আছে। তাৰপিছত চোৱা পেজ নং 59। পেজ নং 59ৰ পৰা তোমালোকে ক, খ, গ, ঘ, ঙ আটাইকেইটা প্ৰশ্ন চাবা, ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা প্ৰশ্ন পাবাই তোমালোকে। তাৰপিছত কুৱেশ্যন নং 2, 4, 5, 6, 7, 8 এই আটাইকেইটা প্ৰশ্ন চাবা, ইয়াৰ পৰা তোমালোকে প্ৰশ্ন পাবাই পৰীক্ষাত। তাৰপিছত নেক্সট চেপ্টাৰ অৰুণিমা সিনহা, জয়শ্ৰী গোস্বামী মহন্ত বাইদেউ লিখিছিলে। ইয়াৰ পৰা চোৱা তোমালোকে কেনেদৰে প্ৰশ্ন আহিব পাৰে। পেজ নং 66লৈ আহি যোৱা ডাইৰেক্ট। পেজ নং 66ৰ পৰা কুৱেশ্যন প্ৰশ্নাৱলী বাপ বিষয়ক কুৱেশ্যন নং 1ৰ চাবা, ক, খ, গ, ঘ, ঙ। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন নং 2ৰ পৰা 2 চাবা, 3 চাবা, 5 চাবা, 6 চাবা, 7, 8 এইকেইটা চাবা। তাৰপিছত ভাষা বিষয়কৰ পৰা সন্ধি ভাঙা এই আটাইকেইটা চাই থবা। তাৰপিছত আহি যোৱা অৰণ্য যাত্ৰা, অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে লিখিছে। অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে লিখিছিলে অৰণ্য যাত্ৰাখন। অৰণ্য যাত্ৰাৰ পৰা তোমালোকে চাবা আহি যোৱা পেজ নং 79। পেজ নং 79 প্ৰশ্নাৱলী ভাৱ বিষয়ক। ইয়াৰ পৰা তোমালোকে কুৱেশ্যন নং ক চাবা, খ চাবা, ঠিক আছে। তাৰপিছত আহি যোৱা
পেজ নং 80 পেজ নং 80 ৰ পৰা গ ঘ চাবা তাৰপিছত কুৱেশ্যন নং 2 ৰ পৰা তোমালোকে চাবা 2 চাবা 4 চাবা 5 চাবা 6 চাবা তাৰপিছত 8 9 10 এই আটাইকেইটা প্ৰশ্ন চাবা ইয়াৰ পৰা তোমালোকে প্ৰশ্ন পাবাই পৰীক্ষাত তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ পাৰস্যত এভুমুখী ৰবীন্দ্ৰনাথ গোস্বামী লিখিছিলে ইয়াৰ পৰা তোমালোকে এই সৰু সুৰা প্ৰশ্নবিলাকৰ কাৰণে তোমালোকে এই বস্তুখিনি চিন দিয়াখিনি ভালকে চাই থবা তাৰপিছত আহি যোৱা পেজ নং 82 পেজ নং 82 ৰ পৰা এইখিনি চাবা তোমালোকে ভিডিঅটো পজ কৰি ভালকে চাই ল'বা বা চিন দি ল'বা ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট পেজ 83 পেজ নং 83 ৰ পৰা তোমালোকে এইখিনি চাবা পেজ নং 83 ৰ পৰা এইখিনি চালেই হ'ল তোমালোকে ভিডিঅটো পজ কৰি চিনটো দি ল'বা ঠিক আছে তাৰপিছত ধুনীয়াকৈ পঢ়ি থাকিবা তাৰপিছত আহি যোৱা পেজ নং 86 পেজ নং 86 ৰ পৰা এইখিনি চাবা তাৰপিছত আহি যোৱা পেজ নং 87 পেজ নং 87 ৰ পৰা চাবা এইখিনি ধুনীয়াকৈ চিন দি ল'বা তাৰপিছত পঢ়ি থাকিবা তাৰপিছত আহি যোৱা নেক্সট পেজ 88 ৰ পৰা এইখিনি চাবা ইয়াৰ পৰা এইখিনি চাবাই মানে দৰকাৰী হয় আৰু ইয়াৰ পৰা প্ৰশ্ন তোমালোকে পাবাই এইখিনি চাবা ঠিক আছে তাৰপিছত তোমালোকে চাবা এইখিনি পেজ নং 89 ৰ পৰা তোমালোকে এইখিনি চাবা পেজ নং 89 ৰ পৰা এইখিনি চাবা ধুনীয়াকৈ চাই থাকা তাৰপিছত আহি যোৱা নেক্সট পেজ 90 ৰ পৰা তোমালোকে এইখিনি চাবা পেজ নং 90 ৰ পৰা এইখিনি চাবা তাৰপিছত 91 ৰ পৰা তোমালোকে এইখিনি চাবা তাৰপিছত আহি যোৱা পেজ নং 92 ৰ পৰা এইখিনি চাবা লগতে ইয়াত ইম্পৰ্টেণ্ট বস্তুটো হ'ল লেখকৰ পৰিচয়টো ধুনীয়াকৈ চাবা আৰু বিশেষকৈ লাইনটো একদম মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত চোৱা তোমালোকে এইখিনি চাবা 93 ৰ পৰা ঠিক আছে তাৰপিছত আহি যোৱা প্ৰশ্নৱালীৰ পৰা ইয়াৰ পৰা সৰু সুৰা প্ৰশ্ন আটাইকেইটা পাৰিলে চাই থবা আদাৰৱাইজ ঘৰটো চাবা থৰটো চাবা তাৰপিছত মূৰ্ধন্য ত ধ তাৰপিছত পৰটো চাবা ফৰটো চাবা তাৰপিছত কুৱেশ্যন নং 2 লৈকে আহি যোৱা 2 চাবা 3 চাবা তাৰপিছত পেজ নং 95 লৈ আহি যোৱা পেজ নং 95 ৰ পৰা তোমালোকে কুৱেশ্যন নং 9 টো চাবা 10 টো চাবা 11 টো চাবা 13 টো চাবা ঠিক আছে এইখিনি চাবা মানে ইয়াৰ পৰা প্ৰশ্ন দেৰ আহে তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ কানাই চাতুৰী মাধৱ কুন্দুলি লিখিছিলে কানাই চাতুৰীৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে চাই লোৱা ইয়াৰ পৰা বিশেষ একো প্ৰশ্ন নাহে কেইটামান প্ৰশ্ন চাব লাগিব তোমালোকৰ এইকেইটা প্ৰশ্নই আহে বিশেষকৈ পাৰিলে সৰু সুৰা প্ৰশ্ন আটাইকেইটা চাবা আদাৰৱাইজ ঘৰটো চাবা উঙৰটো চাবা কুৱেশ্যন নং 2 টো চাবা 3 টো চাবা তাৰপিছত কুৱেশ্যন নং 4 টো চাবা বাকীখিনি নালাগে তাৰপিছত আহি যোৱা নেক্সট পেজ 104 ৰ পৰা তোমালোকে কুৱেশ্যন নং 8 টো চাবা মোষ্ট ইম্পৰ্টেণ্ট 9 ৰ ক খ দুটা চাবা ঠিক আছে এইখিনি চালেই হ'ব তাৰপিছত নেক্সট চেপ্টাৰ ধৰ ঝাৰু ধৰ বাই লিখিছিলে অম্বিকাগিৰি ৰাইজ চৌধুৰীয়ে বাইদেৱে ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে চাই লোৱা প্ৰশ্ন হয় ভাৱ বিষয়ক প্ৰথমতে কুৱেশ্যন নং 1 ৰ পাৰিলে আটাইকেইটা চাবা আদাৰৱাইজ ক ঘ ঘটো চাবা কুৱেশ্যন নং 2 টো চাবা 3 টো চাবা তাৰপিছত 4 টো চাবা 2 3 4 আটাইকেইটা চাবা তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ নেক্সট পেজ 108 ৰ পৰা এই কুৱেশ্যন নং 6 টো চাবা একদম ধুনীয়াকৈ চাবা তাৰপিছত আহি যোৱা বিহাদ যুগ নেক্সট চেপ্টাৰ বত্ৰদেৱে লিখিছিলে এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে চাই লোৱা প্ৰথমতে আহি যোৱা পেজ নং 112ত ভাৱ বিষয়ক চমু উত্তৰ দিয়া কটো চাবা পাৰিলে গোটেইখিনি চাবা ভাৱ সৰু সুৰা প্ৰশ্ন আদাৰৱাইজ এইখিনি চালেই হ'ল মই দেখুৱাই দিয়াখিনি চালেই হ'ল তাৰপিছত 3 টো চাবা 4 টো চাবা 5 টো চাবা 3 4 5 তাৰপিছত আহি যোৱা নেক্সট প্ৰাচীন ভাৰতীয় শিক্ষা মানে আগৰ ভাৰতৰ শিক্ষা পুৰণা তাৰপিছত এইখিনি চাবা আৰু পাঠভিত্তিক এইখিনি চাবা ধুনীয়াকৈ চাবা তাৰপিছত আহি যোৱা নেক্সট পেজ নং 116 লেখকৰ পৰিচয় ইয়াৰ পৰা হেমচন্দ্ৰ গোস্বামী এই
ধুনীয়াকৈ বস্তুখিনি চাই থবা এইবিলাক পৰীক্ষাত আহে ঠিক আছে এইবিলাক পৰীক্ষাত আহে তাৰপিছত শব্দাৰ্থৰ টোকা এইখিনি চাবা পাণিনি তাৰপিছত চাণক্য এইখিনি চাবা তাৰপিছত তোমালোকে চাবা ভাৱ বিষয়ক ইয়াৰ পৰা সৰু সুৰা প্ৰশ্ন নাহে তাৰপিছত এই কুৱেশ্যন নং 4 টো চাবা 5 টো চাবা ঠিক আছে তাৰপিছত চমুটোকা লিখা তক্ষশিলা বিশ্ববিদ্যালয় একদম মোষ্ট ইম্পৰ্টেণ্ট আৰু নালন্দা বিশ্ববিদ্যালয়টো চাই থবা লগতে তক্ষশিলা বিশ্ববিদ্যালয় আৰু লগতে চাবা নালন্দা বিশ্ববিদ্যালয় ঠিক আছে তো চাবা এইখিনি আছিলে আজিৰ ভিডিঅ'টো থুলমূলকৈ ভিডিঅ'ত কিতাপটো শেষ গতিকে প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মই নিতৌ পৰীক্ষা লগত সম্পৰ্ক থকা বা ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ প্ৰায় আটাইকেইটা ছাবজেক্টৰ দিবলৈ চেষ্টা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পাৰিলে লাইক এটা দি দিবা ঠিক আছে ধন্যবাদ